ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ গণিত পাঠ্যপুথিৰ 8 নম্বৰ 5 গোটা আকৃতিৰ দৃশ্যায়ন এই পাঠটো আমি আলোচনা কৰিম। প্ৰথমে আমাক কি দিছে, এখন ছবি দিছে। চোৱাচোন, ইয়াতে এখন ছবি দিছে। আমি এখন খেলপথাৰৰ ছবি দেখিছো, মাজতে এখন গাড়ী আছে, এইফালে এখন দোকান আছে, এইফালে এটা জিৰণি কোঠা আছে, এই দুজোপা গছ। এতিয়া চোৱা, চিত্ৰখনত চাই প্ৰশ্নসমূহৰ সঠিক বিকল্পত টিক মাৰিবলৈ কৈছে। কি প্ৰশ্ন দিলে যে দোকানখনৰ পৰা আটাইতকৈ দূৰৈত থকা জপনা কোনখন? এইখন হ'ল দোকান। দোকানখনৰ পৰা আটাইতকৈ দূৰত থকা জপনা কোনখন? এইখন ক নম্বৰ জপনা, আৰু এখন গ নম্বৰ জপনা, আৰু এইখন খ নম্বৰ জপনা। আৰু আমি যদি চাওঁ যে দোকানখনৰ পৰা আটাইতকৈ দূৰত কোনখন জপনা আছে, এই খ নম্বৰ জপনাখন আছে। গতিকে ইয়াতে শুদ্ধ আনসাৰ কি হ'ব? এইখিনি আমি মোহাৰি লৈছো। শুদ্ধ আনসাৰ কি হ'ব ইয়াতে? সেইটো আমাক কৈছে যে দোকানখনৰ পৰা আটাইতকৈ দূৰৈত থকা জপনা কোনখন? সেইখন হৈছে খ। কি? খ নম্বৰখন, এইখন। ঠিক আছে, এইখন হৈছে খ নম্বৰ। তাৰপৰা আমাক এইখিনিতে কি ক'লে যে ক জপনাৰে সোমালে, এইখন জপনা ক জপনাৰে সোমালে জিৰণি কোঠাটো কোনফালে থাকিব? যদি কোনোবা এজন মানুহ এইখনেদি সোমায়, তেতিয়াহ'লে জিৰণি কোঠাটো মানুহজনৰ কোনফালে থাকিব? কোনফালে থাকিব? নিশ্চয় কোনফালে থাকিব? সোঁফালে থাকিব। কোনফালে থাকিব? সোঁফালে থাকিব। কাৰণ এইফালৰ পৰা যদি কোনোবা এজন মানুহ সোমায়, তেতিয়াহ'লে তেওঁ সোঁফালে জিৰণি কোঠাটো জপনাখন সোঁফালে থাকিব। সেই কথাটো লিখিব লাগিব, হয় নহয়? তাৰপৰা কি হ'ল যে ৰক্তিমে খেলপথাৰৰ পৰা জপনা এখনেৰে ওলাই গৈ, ধৰা কোনোবা এখন জপনাৰেদি ওলাই গ'ল, যদি বাওঁফালে গছ এজোপা দেখে, তেন্তে তেওঁ ওলাই যোৱা জপনা এখন হ'ব ক হ'ব নে গ হ'ব? তাৰ মানে এইবোৰ মই মোহাৰি দিছো এতিয়া, ৰ'বা। ৰক্তিমে যদি এই কোনোবা এখন জপনাৰে হয় ক নহয় গ, কোনখন জপনাৰে ওলাই আহিলে, এইফালেদি যদি বাহিৰলৈ ওলাই যায়, তেতিয়াহ'লে তাৰ বাওঁফালে গছজোপা দেখিব। তেতিয়া চোৱা, এইফালে যদি ৰক্তিম ওলাই আহে, তেতিয়াহ'লে তাৰ বাওঁ চাইড কোনটো হ'ব? এইটো চাইড হ'ব বাওঁ, এইটো চাইড বাওঁ হ'ব, আৰু এইফালে তাৰ বাওঁ চাইডে কি দেখিব? সি এজোপা গছ দেখিব। ঠিক আছে, তেতিয়াহ'লে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব? গ। শুদ্ধ উত্তৰটো হ'ব গ। ঠিক আছে, নেক্সট, ৰক্তিমৰ দেউতাকৰ গাড়ীখন, এইখন ৰক্তিমৰ দেউতাকৰ গাড়ী। ঠিক আছে, ৰক্তিমৰ দেউতাকৰ গাড়ীখন খেলপথাৰৰ পৰা খ জপনাৰে যদি উলিয়ায়, এইফালে এইখন জপনাৰে যদি উলিয়ায়, জিৰণি কোঠাটো কোনফালে থাকিব? জিৰণি কোঠা হ'লে এইটো, আৰু গাড়ীখন যদি এইফালেদি ওলাই যায়, তেতিয়াহ'লে এইফাল কি হ'ব? সোঁফাল হ'ব। এতিয়া সোঁফালে থাকিব নে বাওঁফাল? বাওঁফালে এইফালেতো কোনো জিৰণি কোঠা নাই, গতিকে কি হ'ব? সোঁফালে হ'ব। এইখিনিতে কি লিখিব লাগিব? সোঁফালে। ঠিক আছে, সোঁফালে। আৰু ইয়াৰ শুদ্ধ উত্তৰ কোন হ'ব? এইটো, সোঁফালে। ঠিক আছে, নেক্সট। এতিয়া কি হ'ল, কলা শিক্ষাৰ পিৰিয়ডত কি হৈছে যে কুৰ্মী ছাৰে শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত মেজৰ এখন ছবি আঁকিবলৈ ক'লে। তেওঁলোকে কেনেদৰে আঁকিলে? ৰক্তিমে ছবিখন এইধৰণে আঁকিলে। এইধৰণে কোনে আঁকিছে? ৰক্তিমে। এইধৰণে আঁকিলে ৰেহেনাই, এইধৰণে আঁকিলে নিগমে। এতিয়া ৰক্তিম আৰু ৰেহেনাই একেখন মেজৰ ছবি আঁকিছে। ৰক্তিম আৰু ৰেহেনাই একেখন মেজৰে ছবি আঁকিছে, কিন্তু ছবিবোৰ দেখিবলৈ বেলেগ বেলেগ হৈছে। আলোচনা কৰা কিয়? তেওঁলোকৰ ছবিবোৰ শুদ্ধ হৈছে বুলি ভাবানে? সেই কথাটো হ'ল কি, তেওঁলোকৰ ছবিবোৰ শুদ্ধই হৈছে, কিন্তু মেজখন কিয় বেলেগ বেলেগ দেখা গৈছে আলোচনা কৰা। এতিয়া কথাটো হ'ল কি, যদিও তেওঁলোকে একেখন মেজৰে ছবি আঁকিছিল, দেখিবলৈ কিয় বেলেগ বেলেগ হৈছে? কাৰণ ৰক্তিমে টেবুলৰ কোন চাইডৰ পৰা আঁকিছে? সন্মুখৰ পৰা আঁকিছে। সন্মুখৰ পৰা আঁকিছে। আকৌ ৰেহেনাই কি আঁকিছে? কাষৰ পৰা। ক'ৰ পৰা? এইখিনিতে লিখিছো মই, কাষৰ পৰা। ঠিক আছে,
আকৌ নিগমে ক'ৰ পৰা আঁকিছে ওপৰৰ ফালৰ পৰা ওপৰৰ সাইডৰ পৰা সেই কাৰণে তিনিওটাই অঁকা ছবিখন কি হৈছে দেখিবলৈ বেলেগ বেলেগ হৈছে সন্মুখৰ ফালৰ পৰাও বেলেগ হৈছে কাষৰ পৰাও বেলেগ হৈছে আৰু ওপৰৰ ফালৰ পৰাও বেলেগ হৈছে সেই কথাটোকে তোমালোকক পিছফালৰ দিছে ইয়াতে নেক্সট পেজত দিছে আমি নেক্সট পেজটো উলিয়াই দিছো এতিয়া চোৱা এখানে ক'লে যে ৰক্তিমে মেজখন সন্মুখ ভাগ আঁকিছে ৰেহেনাই কাষৰ ভাগ আঁকিছে নিগমে ওপৰৰ ভাগ আঁকিছে গতিকে তিনিওটাৰে ছবি দেখিবলৈ কি হৈছে বেলেগ বেলেগ হৈছে দেখিবলৈ কি হৈছে বেলেগ বেলেগ হৈছে সেই কথাটোকে আমাক ইয়াতে সুধিছে গতিকে তিনিওটাৰে যেহেতু বেলেগ বেলেগ এংগলৰ পৰা আঁকিছিলে সেইকাৰণে তিনিওটাৰে ছবি কি হৈছে বেলেগ বেলেগ হৈছে দেখিবলৈ ঠিক আছে নেক্সট এতিয়া তলৰ ছবিবোৰলৈ মন কৰাচোন তে কৈছে যে ঘৰ এইটো এটা ঘৰৰ ছবি এইটো এটা ঘৰৰ ছবি ঘৰটোক যদি আমি সন্মুখৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে এনেকা দেখিম যদি কাষৰ পৰা চাওঁ তেতিয়া এনেকুৱা দেখিম আকৌ যদি ওপৰৰ ফালৰ পৰা চাওঁ তেতিয়া আমি এনেকুৱা দেখিম ঠিক একে ধৰণে এইটো ইটাৰ ছবি এইটো ইটাৰ ছবি ইটাটোক যদি আমি সন্মুখৰ পৰা চাওঁ তেতিয়া আমি এনেকুৱা দেখিম কাষৰ পৰা চালে আমি এই সাইডটো এইটো দেখিম আৰু ওপৰৰ পৰা চালে আমি এইটোক দেখিম ওপৰৰ পৰা চালে আমি এনেকুৱা দেখিম গতিকে এই কথাটোকে তোমালোকক ইয়াতে শিকাইছে যে আমি এটা বস্তু বেলেগ বেলেগ যদি এংগলৰ পৰা যদি সন্মুখৰ পৰা আমি চাওঁ যে এই দিয়া চলাই বা বস্তু চোৱা যদি আমি সন্মুখৰ পৰা দেখো চাওঁ এনেকুৱা দেখিম কাষৰ পৰা চালে আকৌ আমি এনেকুৱা দেখিম আকৌ যদি ওপৰৰ পৰা চাওঁ আমি এনেকুৱা দেখিম সেই কথাটোকে আমাক ইয়াতে কৈছে গতিকে তোমালোকে এই ছবিবোৰ তোমালোকে ভালকে চাবা যে যিকোনো এটা বস্তু সন্মুখৰ পৰা চালে কেনেকুৱা কাষৰ পৰা চালে কেনেকুৱা আৰু ওপৰৰ পৰা চালে কেনেকুৱা সেই কথাটোকে আমাক ইয়াতে কৈছে নেক্সট পেজত কি আছে চাওঁ ব'লা এতিয়া চোৱা ইয়াতে আমাক কি কৈছে যে ক অংশ লগত খ অংশ মিলাব দিছে ক অংশ লগত খ অংশ মিলাব দিছে আমি মিলাওচোন আহা এতিয়া যদি আমি সন্মুখৰ পৰা চকীখন চাওঁ আমি যদি এতিয়া সন্মুখৰ পৰা চকীখন চাওঁ তেতিয়াহ'লে আমি কেনেকুৱা দেখিম আমি এনেকুৱা দেখিম এইটো মিলাবা আস্তানি আকৌ যদি কাষৰ পৰা চাওঁ তেতিয়াহ'লে আমি এনেকুৱা দেখিম কাষৰ পৰা চালে আমি এনেকুৱা দেখিম আকৌ যদি আমি ওপৰৰ পৰা চাওঁ তেতিয়াহ'লে আমি চকীখন এনেকুৱা দেখিম ঠিক আছে এইটো তিনিই উজু আছিলে যে চকীখন আমি যদি বেলেগ বেলেগ এংগলৰ পৰা সন্মুখৰ পৰা চালে কেনেকুৱা দেখিম কাষৰ পৰা চালে কেনেকুৱা দেখিম ওপৰৰ পৰা চালে কেনেকুৱা দেখিম আমাক মিলাব কৈছে আমি মিলাই দিছো ওকে নেক্সট এতিয়া আমাক তলৰ ছবিবোৰলৈ মন কৰিবলৈ কৈছে আৰু এইবোৰ কোন ফালৰ পৰা আঁকিছে বা কোন ফালৰ পৰা কেনেকুৱা দেখিছে আমাক লিখিবলৈ কৈছে এতিয়া বেটেৰীটোলৈ মন কৰা বেটেৰীটো আমি কোন ফালৰ পৰা চালে এনেকুৱা দেখিম এইখিনি কি লিখিব লাগিব সন্মুখৰ পৰা এইখিনি লিখিবা সন্মুখৰ পৰা আকৌ এইটো আমি ক'ৰ পৰা চালে এনেকুৱা দেখিম ওপৰৰ পৰা ক'ৰ পৰা ওপৰৰ পৰা তে এই ট্ৰেইনখন আমি এনেকুৱা কেতিয়া দেখিম যেতিয়া আমি সন্মুখৰ পৰা চাম ক'ৰ পৰা চাম সন্মুখৰ পৰা ঠিক তেনেধৰণে এই ইঞ্জিনটো আমি এনেকুৱা কেতিয়া দেখিম আমি যদি কাষৰ পৰা চাওঁ আকৌ ইঞ্জিনটো এনেকুৱা কেতিয়া দেখিম আমি যদি ওপৰৰ পৰা চাওঁ গতিকে এইখিনি কথাই আমাক ছবিখন চাই সুধিছিলে যে কোন দিশৰ পৰা আমি এই ছবিবিলাক এনেকুৱা দেখিম গতিকে সন্মুখৰ পৰা ওপৰৰ পৰা আমি বা কাষৰ পৰা চালে এটা বস্তুক আমি বেলেগ বেলেগ টাইপত দেখো সেই কথাটোকে ইয়াতে বুজাবলৈ চেষ্টা কৰিছে ওকে নেক্সট এতিয়া চোৱা তলৰ চিত্ৰত বাওঁফালে কিছুমান গোটা বস্তু আৰু সোঁফালে তাক বিভিন্ন দিশৰ পৰা চালে কেনে দেখি অঁকা আছে বাওঁফালৰ বস্তুবোৰ কোন দিশৰ পৰা চাইছে খালী ঠাইত লিখিব লাগে এতিয়া এই ব্লক কেইটালৈ মন কৰা তেতিয়াহ'লে এইটো আমি কোনটো সাইডৰ পৰা দেখিম এইটো যেতিয়া আমি ইয়াক সন্মুখৰ পৰা চাম ক'ৰ পৰা চাম সন্মুখৰ পৰা আমি যদি ইয়াক সন্মুখৰ পৰা চাওঁ তেতিয়াহ'লে আমি এনেকুৱা দেখিম তেতিয়াহ'লে এইখিনি লিখিবা সন্মুখৰ পৰা ইয়াক কেতিয়া এনেকুৱা দেখিম যদি আমি
ওপৰৰ পৰা চাওঁ ওপৰৰ পৰা ওকে আকৌ ইয়াক কেতিয়া এনেকুৱা দেখিম যদি আমি কাষৰ পৰা চাওঁ কাষৰ পৰা চালে ঠিক আছে নেক্সট কি আছে আমি চাওঁ বলা এই ব্লক গিটা মন কৰা এইটো আমি কোন ফালৰ পৰা চালে এইটো দেখিম এনেকুৱা সন্মুখৰ ফালৰ পৰা আমি যদি ইয়াক সন্মুখৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে আমি ইয়াক এনেকুৱা দেখিম আকৌ এই বস্তুটো কেতিয়া এনেকুৱা দেখিম এইটো আমি কেতিয়া এনেকুৱা দেখিম যদি আমি ইয়াক ওপৰৰ পৰা চাওঁ ওপৰৰ পৰা চাম ওপৰৰ পৰা চালে ওপৰৰ পৰা চালে আকৌ ইয়াক কেতিয়া এনেকুৱা দেখিম কাষৰ পৰা চালে বুজি পাইছানে কাষৰ পৰা চালে ওকে নেক্সট এতিয়া এই ব্লকটোলে মন কৰা কেতিয়া আমি এনেকুৱা দেখিম একে কথা যদি আমি সন্মুখৰ পৰা চাওঁ আমি যদি সন্মুখৰ পৰা চাওঁ তেতিয়াহ'লে আমি ইয়াক এনেকুৱা দেখিম এইটো কেতিয়া এনেকুৱা দেখিম আমি যদি কাষৰ পৰা চাওঁ আমি যদি কাষৰ পৰা চাওঁ তেতিয়াহ'লে আমি ইয়াক এনেকুৱা দেখিম আকৌ এইটো কেতিয়া আমি এনেকুৱা দেখিম যদি ওপৰৰ পৰা চাওঁ ওপৰৰ পৰা ওকে নেক্সট আৰু কি আছে তাৰপৰা এইকেইটালৈ মন কৰা এইকেইটা ব্লক আমি কেতিয়া এনেকুৱা দেখিম যদি ইয়াক সন্মুখৰ পৰা চাওঁ যদি আমি ইয়াক সন্মুখৰ পৰা চাওঁ তেতিয়াহ'লে এনেকুৱা দেখিম আকৌ এইকেইটা কেতিয়া আমি এনেকুৱা দেখিম এইকেইটা আমি কেতিয়া এনেকুৱা দেখিম যদি আমি ইয়াক কাষৰ পৰা চাওঁ ক'ৰ পৰা চাম কাষৰ পৰা আকৌ ইয়াক কেতিয়া আমি এনেকুৱা দেখিম যদি ওপৰৰ পৰা চাওঁ তেতিয়াহ'লে এটা বস্তুক আমি যেতিয়া বেলেগ বেলেগ এংগলৰ পৰা চাম সেই কথাটোকে আমাক ইয়াত এই ৭৮ নম্বৰ পেজত দেখুৱাইছিলে গতিকে এইখিনি মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিছো আৰু তোমালোকে ছবিবিলাক দেখিলেই বুজি পাবা যে কোনটো বস্তু কোনটো এংগলৰ পৰা চোৱা গৈছে আমাক ইয়াত তিনিটা এংগলৰ কথা কৈছে সন্মুখৰ পৰা ওপৰৰ পৰা আৰু কাষৰ পৰা গতিকে আজিৰ ভিডিঅ'টোত আমি পেজ নাম্বাৰ 78 ৭৮ নম্বৰলৈকে আমি ইয়াতে কৰিছো চাৰিটা পেজৰ যিখিনি আমাৰ ইয়াতে সমস্যা দিছিলে আমি সেইখিনি কথা আলোচনা কৰিবলৈ চেষ্টা কৰিলো পৰৱৰ্তী ভিডিঅ'ত আমি এই পাঠটোৰ বাকি পেজ কেইটাত থকা সমস্যাবিলাক আলোচনা কৰিম ওকে থ্যাংক ইউ